দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী ৰাসলীলা। শনিবাৰে নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। এই ৰাসলীলাৰ প্ৰথম নিশা প্ৰবীণ নাট্যশিল্পী ৰূপেশ্বৰ বৰাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰূপেশ্বৰ বৰাই কেইবা দশক ধৰি বৃহত্তৰ গোলাঘাট জিলাৰ সাংস্কৃতিক জগতত নাট্য চৰ্চাৰ যোগেদি সেৱা আগবঢ়াই গৈছে। বিশেষকৈ শ্ৰীকৃষ্ণৰ ৰাসলীলাত ৫০তকৈও অধিক কংশৰ চৰিত্ৰ অভিনয় কৰি ৰাসপ্ৰেমী ৰাইজৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। দেৰগাঁৱৰ পৰা হেমন্ত বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।